যুগত কি নন্দন ও কলিত কুসুমৰ ঘৰে হে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া এ জগতে উদ্ধাৰ কৰে। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজু ব্লগছলৈ আপোনালোক সকলোকে। তো আজি মই ভিডিঅ'টো কোনো লাইক আৰু ছাবস্ক্ৰাইব পোৱাৰ উদ্দেশ্যে বনোৱা নাই। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত পৰিচয় কৰি দিম, যিজন ব্যক্তিৰ কথা নকলেও হয়তো আপোনালোকে পিছত ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাবই। যিটো বস্তু আমি থাকিও কৰিব পৰা নাই, তেওঁ নাথাকাকে তাতকৈ আমাৰ পৰা বহুত বেছি কিবা কিবি কৰিছে। ব্যক্তিজনৰ ঘৰ ইমান এটা দূৰত নহয়, আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান দূৰত হ'ব। তেখেতে মোক ফোনো কৰি আছিলে, 2-3বাৰমান ফোন কৰিলে যে তেখেত আজি আহিব। আমাৰ ঘৰৰ ওচৰত মানে এটা প্ৰগ্ৰাম আছে, প্ৰগ্ৰামত আহিব। তো মই সুবিধা পালোঁ, আজি ভাবিলোঁ যে ভিডিঅ'টো বনাই দিওঁ। তাৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁ সন্ধিয়া 6:30মান বজাতহে আহিব। তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। এজন ব্যক্তিক লগ কৰা খুব হেঁপাহ আছে। ব্যক্তিজন কোন মই এতিয়া কৈ নিদিওঁ, তেওঁ নিজ মুখেই ক'ব, তেওঁ নিজ মুখৰ পৰা আমি শুনিম। তো দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ মাজত এজন প্ৰতিভাৱান ব্যক্তি বৰ্তমান উপস্থিত আছে। তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। তেওঁ সুন্দৰ গীতো গায়, তো আমাক শুনাব সকলোকে। প্ৰথমে তেওঁ ইণ্ট্ৰডাকশ্যনটো লৈ লওঁ। তো তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰবন কুমাৰ ডেকা আৰু মোৰ ঘৰ ইয়াতে হয়, ওচৰতে জামহন্তল ডেকা গাঁও। চকু দুয়োটাই দেখা নোপোৱা? অৱশ্যে মোৰ এইটো সৰুৰ পৰাই চকুৰ যিটো দৃষ্টিশক্তি এইটো জন্মগতৰ পৰাই নাই। টোটেলি একো দেখা নোপোৱা ন? হয়। আজি গান শুনিম তোমাৰ পৰা। কি শুনাবা তুমি আজি? আজি মই জনপ্ৰিয় বহুমূলীয়া শিল্পীৰ বহু গীত শুনাম। ফালৰ পৰা কিবা এটা এনেকুৱা সহায় পাইছা নেকি চৰকাৰৰ ফালৰ পৰা? যিহেতু তুমি দৃষ্টিহীন হয়, তেনেকুৱা কিবা? আজিলৈকে চৰকাৰৰ পৰা কোনো তেনেকুৱা সহায় সহযোগিতা পোৱা নাই। কিন্তু তাৰ ভিতৰতো মই চৰকাৰক এটা কথাই অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে যেন মোৰ ফালে এবাৰ এজন দৃষ্টিশক্তি নাইকিয়া ল'ৰা বুলি যেন আপোনালোকে চকু মেলি চায়। আৰু সেয়েহে মই বেছি কথা নকওঁ। আগতে ক'ৰবাত তুমি প্ৰগ্ৰামো কৰিছিলা নহয় নিউজ লাইফত? নিউজ লাইফৰ মই বহুমূলীয়া বহু জেগাত গৈছিলোঁ। চিপাঝাৰ গৈছোঁ, লখিমপুৰ গৈছোঁ, গুৱাহাটী গৈছোঁ, তেজপুৰ গৈছোঁ। এনেকুৱা বহুমূলীয়া বহু জেগাত গৈছিলোঁ। আৰু মোৰ লগত এজন বিশিষ্ট শিল্পী আছিল, বিগু কাশ্যপ ডাঙৰীয়া। তেওঁৰ লগত মই বহু অনুষ্ঠান কৰিছোঁ, বহু গীত গাইছোঁ তেওঁৰ লগত। আৰু অকল ভিগু কাশ্যপ বুলিয়ে নহয়, মই বাবু বৰুৱা, দীক্ষিত শৰ্মা এইসকল শিল্পীৰ লগতো মই বহু গীত পৰিৱেশন কৰিছোঁ। সেয়েহে আজি মই আপোনালোকৰ মাজত বেছি নহয়, সৰুকৈ কিবা যি পাৰোঁ আপোনালোকক মনত আনন্দ দিবহে পৰিৱেশন কৰি গান শুনিম বাৰু তোমাৰ আমি। তথাপিও মাননীয় মুখ্যমন্ত্ৰীক কিবা জনাবা আমাৰ চেনেলৰ জৰিয়তে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভুল হ'ল, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ মোৰ এটা অনুৰোধ আছে। এইটো তেওঁ মোৰ ফালৰ পৰা মই এটাই ক'ব বিচাৰোঁ যে তেওঁকো মই আজি বহুমূলীয়া যিমানখিনি অনুষ্ঠান কৰিছোঁ, তাৰ ভিতৰতো তেওঁ হ'লেও এটা অনুষ্ঠান হ'লেও চাইছে। গতিকে তাৰ ভিতৰতো মই এষাৰ কথা ক'ব বিচাৰোঁ, তেওঁৰ ফালৰ পৰাও যেন অকণমান সহায় সহযোগিতা কিবা এটা আগবঢ়াই, যেন মোৰ ফালেও কিবা এটা আগবঢ়াব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোৱে আগুৱাই যাবলৈ সুবিধাটো কৰি দিব। ঠিক আছে, এতিয়া গান শুনো। ঘূৰি ঘূৰি
বৰ কামোৰ সদায় কুহিবলে মন যায় আকাশ ভেদি ভেদি ছিগি দিলে ফুৰিব আচলতে তোৰ তাকোহে ময়ো তাকে খেদি সূতা কাটি গ'লে চিধা 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 তোৰ আকাশৰে উৰি উৰি ফুৰিব ডাৱৰে পোহৰে কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা মনৰে কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই অভিনৱ মৰমেৰে ব্যাকুল কৰা মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই অস্থিৰ বেগত পৰশ লোৱা নাই অভিমানী দুচকু শান্তি দিয়া নাই অস্থিৰ বেগত পৰশ লোৱা নাই অভিমানী দুচকু শান্তি দিয়া নাই অভিনৱ মৰমেৰে ব্যাকুল কৰা কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই তোমাতেই হয় শেষ কামনাৰ পৰিধি এটি এটি পল মোৰে পৃথিৱী তোমাতেই হয় শেষ কামনাৰ পৰিধি এটি এটি পল মোৰে পৃথিৱী কবিতা হৈ বুকু তুমি সাৰ পোৱা নাই কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই থেংক ইউ পূৰ্ণ ভৈলা দশ মাস মাতৈ অনন্তৰে
সেইদিনা শংকৰদে বড় জন্ম ভৈলা শুকুনা দশমী তিথি হইল শুক্ৰবাৰ মধ্যৰাতি জন্ম লৈলা শংকৰয়া মৰহে ৰাম 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 ভকতক দিনা কলি যুগে নাম ধৰ্মৰ তুমি জ্ঞান দিলা কৃষ্ণ যত বাক্য সেই বাক্য
যুগত কি নন্দন অ কলিত কুসুমৰ ঘৰে হে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া হে জগতে উদ্ধাৰ কৰে মোৰ জুন ঐ খাইবা তোৰে মুখনি ঐ পদন্ত গ্ৰহণ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি ঐ মৰম কপে বুকুখনি ঐ নাইবা আইজাই বঢ়িয়া 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 তো শ্ৰৱণৰ গান ইতিমধ্যে আমি সকলোৱে শুনিলোঁ
কেনেকুৱা পাইছে আপোনালোকে জনাব তেওঁৰ গানসমূহ আৰু তেওঁ কিছুমান ক'বলগীয়া কথা আছে কি আছিলে আপোনাৰ ইচ্ছা মোৰ ইচ্ছা এটাই আছিল আজি বহু বছৰৰ পৰা ধৰি ময়ো কিছুমান সংগীত গাওঁ কিন্তু তাৰ জৰিয়তে মই নকওঁ যে মই নিজেই নিজেই তেনেকৈ কিবা গীতসমূহ গাইছোঁ বা নিজেই তেনেকুৱা ৰচি পেলাই মই নিজে ৰচনা কৰি পেলাই গীতবোৰ গাইছোঁ বুলি মই নিজে নকওঁ কাৰণ কিয় আটাইতকৈ ভাল লগা মোৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা জুবিন দাক বহুত ভাল পোৱা জুবিন দাক মই বহুত ভাল পাওঁ জুবিন দাক তুমি লগ পাইছা নেকি কেতিয়াবা পোৱা নাই সেয়েহে মই আজি দুআষাৰ ক'ব বিচাৰোঁ জুবিন দাক এবাৰ মই যেনেধৰণে বিচাৰিছোঁ জুবিন দাক এবাৰ যদিও মোৰ চকুৰ দৃষ্টি নাই মোৰ মনৰ দৃষ্টি হওক এবাৰ জুবিন দাক চুই চাব বিচাৰোঁ আৰু জুবিন দাক মই এবাৰ যিমানখিনি পাৰোঁ মই এবাৰ হেঁপাহ পলাই ইচ্ছা কৰি মই জুবিন দাক এবাৰ চাব বিচাৰোঁ নিশ্চিতভাৱে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে দাদাক কাষ পায়গৈ ভিডিঅ'টো আৰু এটা কথা ক'ব লাগিব তেওঁ সম্পূৰ্ণৰূপে দৃষ্টিহীন তেওঁ একোতো দেখা নোপোৱা নাই নাপাওঁ টোটেলি তেওঁ একো দেখা নাপায় দৃষ্টিহীন চৰকাৰৰ ফালৰ পৰাও কোনো তেনেকুৱা সাহাৰ্য পোৱা নাই আজিলৈকে তো জুবিন দাৰ ওচৰত কিবা অনুৰোধ থাকিব নেকি অলপ সাহাৰ্য কিবা জুবিন দাৰ ওচৰত মোৰ এটাই অনুৰোধ থাকিব কাৰণ কিয় জুবিন দাই হয়তো গম পাব যে যেতিয়া নেকি ভিডিঅ'টো শ্বেয়াৰ কৰিলে হয়তো জুবিন দাই দেখা পাব গম পালে তো এটাই গম পাব যে মই এজন দৃষ্টিহীন ল'ৰা কিন্তু জুবিন দাৰ পৰা মোক এটাই সহায় লাগে কাৰণ মই দৃষ্টিশক্তি নাইকিয়া যদিও মোৰ দৃষ্টিশক্তিখিনি মই এবাৰ ঘূৰাই পাব বিচাৰোঁ কাৰণ কিয় মোৰ এই পৃথিৱীখন মই খুব নিশ্চিতভাৱেৰে মই এবাৰ চাব বিচাৰোঁ কাৰণ কিয় সেইখিনি মোক অলপ হেল্প কৰিলে মই বহুতখিনি হয় তেওঁৰ হেঁপাহ আছে যে পৃথিৱীখন চাবলৈ ন হেঁপাহ এটা আছে তো ঠিক আছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব দাদাৰ ওচৰত যাতে পায়